হাই ফ্ৰেণ্ড, এতিয়া দুপৰীয়া খানা বনাই আছোঁ আৰু চাওকচোন কিমান গৰম হয়, পুৰা ঘামি গৈছে আৰু ইমান গৰমত খানা বনাই আছোঁ দুপৰীয়াৰ। আৰু মই খানাত আজি বনাইছোঁ, ইফালে মই মাছ ফ্ৰাই কৰি আছোঁ আৰু ইফালে বাকী আধা ফ্ৰাই কৰা হৈ গৈছে। ইয়াতে লৈছোঁ মই বাঁহকা তিতাৰ ফুল মাছেদি জোল বনাম। আৰু এনেকুৱা গৰমত, যিটো গৰম দিছে এই গৰমত টেঙা তিতা এইবিলাক বস্তু খাব লাগে, পেটৰ কাৰণে ভাল, গাৰ কাৰণে ভাল। তো পেটটো ভাল হৈ থাকে আৰু গাটোও ভাল হৈ থাকে। তো এইবিলাক চব্জি খাব লাগে, টেঙা তিতা বা খাৰ। আৰু ইয়াতে আছে মাছৰ কণী মই জলকীয়া পিঁয়াজ ইফালে কাটি থৈছোঁ, জলকীয়া পিঁয়াজ দি মাছৰ কণীখিনি ধুনীয়াকৈ ভাজি ল'ম মই। এয়া ইফালে মাছখিনি ফ্ৰাই কৰা হৈয়ে গ'ল। মাছ ফ্ৰাই কৰা হৈয়ে গ'ল আৰু এয়া প্ৰেছাৰ কুকাৰত মই ইয়াতে দাইল আৰু পানীলাও সৰু সৰুকৈ কাটি বইল কৰি থৈ দিছোঁ। এইটো মানে লকি দাল বনাম। লকি দাল মানে হৈয়ে গৈছে, সেইটো খালি তেল আনি মাৰিব আছে, সেইটো মই বইল কৰি থৈ দিছোঁ। এতিয়া মাছখিনি মই নমাই ল'ম। এইফালে মাছৰ কণী ভাজাৰ কাৰণে মই জলকীয়া পিঁয়াজখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। এতিয়া কণীটো দি দিম ইয়াতে। ধুনীয়াকৈ ভাজি ল'ম মাছৰ কণীখিনি ভাজা হৈয়ে গৈছে আৰু এতিয়া মই নমাই ল'ম। আৰু চাওকচোন কেনেকৈ ফুটি আছে, পুটুককৈ কেনেকৈ ফুটি আছে কণীখিনি। তো এতিয়া মই নমাই ল'ম কণী ভাজিখিনি। মাছৰ কণীখিনি ভাজা হৈ গৈছে আৰু এতিয়া মই ইয়াতে তিতা চব্জিটো বনাম, তিতা আৰু মাছৰ জোল। ইয়াতে মই জলকীয়া পিঁয়াজ দি দিছোঁ, ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া ইয়াতে মই তিতাখিনি ধুই লৈছোঁ ধুনীয়াকৈ। এতিয়া ইয়াতে দি দিম তিতাখিনি। বাঁহকা তিতা এনেকৈ শুকাই থৈ দিছিলোঁ মই, আৰু এইটো মই গুৱাহাটীৰ পৰাই লৈ আহিছোঁ। তো এতিয়া বহুত কামত দিছে এই বস্তুটো আনি। তো এতিয়া ইয়াতে যেনেকুৱা গৰম হৈছে না, এইবিলাক খাব লাগে। এতিয়া মই ইয়াতে নিমখ হালধি দি দিম। এয়া নিমখ দিছোঁ, অকণমান হালধি দি দিম। হালধি ধুনীয়াকৈ লৰাই দিম। তিতা চব্জি বনোৱাতে অলপো দেৰি নালাগে, পটককৈ হৈ যায়। তিতা হওক, টেঙা হওক আৰু খাৰৰ চব্জি, এইবিলাক বস্তু বনালে একদম সহজতে হৈ যায়, দেৰি নালাগে। আৰু এয়া মই নহৰু থেতালি থৈ দিছিলোঁ অকণমান পানী দি, এইখিনি এতিয়া দি দিছোঁ ইয়াতে। নহৰুৰ লগত দি অলপমান পানী দিছিলোঁ যে মই, পানীখিনি ধুনীয়াকৈ শুকাই গৈছে। এতিয়া ইয়াতে মই জোলৰ কাৰণে পানী দি দিম। এবাটি পানী দিছোঁ। এতিয়া ধুনীয়াকৈ উতলিব দিম। আৰু ইয়াতে মই অকণমান আটা এনেকৈ ঘুলি লৈছিলোঁ, এই আটাৰ পানীখিনি দি দিম এতিয়া মই। আৰু এইখিনি দিলে মানে যিটো জোল হয় সেইটো অকণমান ভাল হ'ব, মানে ডাঠ হ'ব। সেইটোৰ কাৰণে এই আটাৰ গুড়ি মই দি দিছোঁ। আৰু এতিয়া ইয়াতে মই মাছখিনি দি দিম, তাৰপিছত উতলিব দিম ধুনীয়াকৈ। এয়া মাছ দিম এতিয়া মই। ডাঙৰ বাবু, সৰু বাবুটো তিতা চব্জি নাখায়, তো আমাৰ দুটাৰ কাৰণে হয়। তো মই 3 পিচ মাছ দি দিছোঁ আৰু সিহঁতে মাছ ফ্ৰাইয়ে খাব। তো আমাৰ কাৰণে এইটো বনাইছোঁ, বাবুহঁতে নাখায়। সিহঁতৰ কাৰণে দালি বনাইছোঁ। এতিয়া মই ধুনীয়াকৈ উতলিব দিম 3 মিনিটমান, তাৰপিছত নমাই থ'ম। আমাৰ তিতা চব্জি হৈ গৈছে, চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে। আৰু এইটো যে কিমান হেল্ডি হয় এই গৰমত তিতা চব্জি খোৱা। তো এইটো চাওকচোন কিমান ধুনীয়া হৈছে, খাবলৈ বহুত টেষ্টি হ'ব, তিতা আৰু মাছৰ জোল। আৰু ইফালে মই কেৰাহী গৰম হৈ গৈছে, ইয়াতে মই অকণমান জিৰা দিম। জিৰা দি পেলাই জিৰা দি দিছোঁ। এতিয়া মই কাটি থোৱা ইয়াতে পিঁয়াজ, টমেটো, জলকীয়া এইখিনি দি দিম। আৰু এতিয়া মই ইয়াতে দালিটো আনি মাৰিম। তো এইখিনি ভালকৈ ভাজি ল'ম অলপ সময়, পিঁয়াজ, টমেটো, জলকীয়াখিনি অলপ ভাজি লৈ
তাৰপিছত ইয়াতে মই দালিটো দি দিম। এয়া দালিখিনি মই ধুনীয়াকৈ এনেকৈ বইল কৰি থৈ দিছোঁ। ইয়াতে আছে বুটৰ দাইল, মচুৰ দাইল আৰু এটা দুটা বুট আছে আৰু পানীলাও সৰু সৰুকৈ কাটি দিছোঁ। এইটো হৈছে লক্ষীডাল। গৰমত লক্ষীডাল খাব লাগে, বহুত ভাল হয় পেটৰ কাৰণে, ঠাণ্ডা। আৰু এয়া পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ম। এতিয়া পিঁয়াজ আৰু টমেটোখিনি ধুনীয়াকৈ মই ভাজি লৈছোঁ। এতিয়া ইয়াতে নিমখ হালধি দি দিম। এয়া নিমখ দি দিছোঁ আৰু অকণমান হালধি দি দিছোঁ। ধুনীয়াকৈ লৰাই দিম। ভাজা হৈ গৈছে আমাৰ মছলাখিনি। এতিয়া ইয়াতে মই দাইলটো দি দিম। দাইলটো দি দিছোঁ। এতিয়া মই ধুনীয়াকৈ ঢাকি অকণমান সময় উতলিব দিম। তাৰপিছত হৈ যাব আমাৰ আজি ধুনীয়া হেল্ডি খানা। আৰু আজি দুটাই আইটেম বনাইছোঁ মই, মানে লক্ষীডাল আৰু তিতা চব্জি। এয়া আৰু যি দুটা মই আইটেম বনাইছোঁ দুয়োটাই বহুত হেল্ডি হয় এই গৰমত। তো এনেকৈ আপোনালোকেও খাব। আৰু এয়া আজি আমাৰ খানা লক্ষীডাল আৰু তিতা চব্জি। ইফালে আছে মাছ ফ্ৰাই। ধুনীয়াকৈ এতিয়া ডালখিনি মই অকণমান উতলিব দিম ঢাকি। দালিটো বহুত বেছি ডাঠ হৈছিল, সেইটো কাৰণে মই ইয়াতে অকণমান পানী দিছোঁ। আৰু ইয়াতে মই লৈছোঁ নহৰু থেতালি লৈছিলোঁ, এইখিনি এতিয়া দি দিম ইয়াতে উতলত। আৰু এইটো মই ধুনীয়াকৈ আৰু উতলিব দিম 2-3 মিনিটমান। তাৰপিছত হৈ যাব। আৰু নহৰুটো মই এতিয়া দিছোঁ, কাৰণ কিয় এতিয়া দিলে বহুত টেষ্টি হয়। আৰু এইটো মানে আপোনালোকে ভাবিব পাৰে ইয়াতে এতিয়াহে নহৰু দিছে, কেঁচা গোন্ধ থাকি যাব, কিন্তু ইয়াৰ কেঁচা গোন্ধ নাথাকে। উতলতে গোন্ধটো নহা হৈ যাব আৰু বহুত টেষ্টি হয় এনেকৈ দিলে। নহৰু খাবলৈ বহুত ভাল হয়। এয়া চাওকচোন কিমান ধুনীয়াকৈ উতলা হৈছে। আৰু এতিয়া মই নমাই থ'ম। আৰু এই লক্ষীডালটো এইটো খাবলৈ বহুত টেষ্টি হয়। এইটো আপোনালোকে এনেকৈ বনাই খাব পাৰে, গৰমত বহুত ভাল হয় এনেকৈ খোৱা। তো এতিয়া ধুনীয়াকৈ উতলা হৈছে দালিটো। এতিয়া মই নমাই থৈ দিম, গেছটো অফ কৰিছোঁ। আৰু ইফালে মই ইয়াতে দিছোঁ ভাত উঠাই। এইটো ভাতটো হ'লে হৈ গ'ল আজি আমাৰ খানা। এয়া ইয়াতে আছে মাছৰ কণী ভাজি, ইয়াতে আছে তিতা আৰু মাছৰ জোল, ইফালে আছে মাছ ফ্ৰাই। মাছখিনি কি ধুনীয়াকৈ ফ্ৰাই কৰি থৈ দিছোঁ। আৰু ইয়াতে আছে আমাৰ লক্ষীডাল। তো আজি দুপৰীয়াৰ খানা আমাৰ এয়ে। তো ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই।